পায়স বুলি ক'লেতো মোৰ জিভাৰ পানী মুখৰ আগত থাকে, তাতে পখিলাই বনোৱা বুলি ক'লে ক'বই নালাগে। হয়, আজি মানে পখিলাই মোক পায়স বনাই খুৱাইছে। পিছে ৰ'ব, আজি ভিডিঅ'টো আৰম্ভণি হৈছিল ৰাতিপুৱা বাইক চলাই যোৱাৰ পৰা দোকানলৈ। পখিলাক পায়স বনাবৰ কাৰণে আমুল তাজা গাখীৰ লাগে, সেইকাৰণে আমুল তাজা গাখীৰ দুটা লৈ লৈছো আৰু তাৰ পৰা ডাইৰেক্ট ঘৰ আহি পালোহি। আহি পাই পিনি দেখো যে দেহামনুৱে কান্দি আছে। দেহামনু কান্দি থকা দেখি পখিলাই ফুচুলাই মেলি কৈ থৈ আহিছে যে তোমালে আজি টেষ্টি কিবা এটা বনাম, তুমি অকমান দেৰি অপেক্ষা কৰা। গৰম কেৰাহীত যিমানখিনি গাখীৰ আছিলে গোটেইখিনি পখিলাই ঢালি ল'লে। ঢালি লোৱাৰ পিছত কাজু, বাদাম আৰু নাৰিকল যিমানখিনি বস্তু লাগে গোটেইকেইটা পখিলাই আগতীয়াকৈ আনি থৈছিলে। এতিয়া পায়স বনাবৰ কাৰণে ঘৰৰে কেইটামান চাউল লৈছে আৰু গাখীৰখিনি গৰম হোৱালে পখিলাক চাপ বুলি ধেমালি কৰি আছো। পখিলা আকৌ খঙে উঠি গ'ল, সেইটো কাৰণে মই বোলো তোমাক বেছি ধেমালি কৰিব নোৱাৰি, তুমি সোনকালে বনাবলৈ আৰম্ভ কৰা। পখিলাই উতলি থকা গৰম গাখীৰৰ ওপৰত চাউলখিনি দি পানি ধুনীয়াকৈ বনাবলৈ আৰম্ভ কৰিলে। প্ৰায় অলপমান সময় অপেক্ষা কৰাৰ পিছত আমাৰ পায়সখিনিও বনাই হয়। আৰু যে এই টিকলি টিকলি বাতিকেইটা দেখিছে, এই বাতিকেইটা বহুত কম দামত আনিছিলো। আপোনালোকে যদি আনিব বিচাৰে ওপৰতে টেগ কৰি থোৱা আছে, তাৰ পৰা আপোনালোকে অৰ্ডাৰ কৰি আনিব পাৰে। আৰু এইফালে দেখিব পাইছে আমাৰ পায়সখিনিও বনাই হ'ল। বাতিত এনেদৰে উলিয়াই অনাৰ পিছত আমাৰ বায়ে গোন্ধ পাই পানি ৰখিব নোৱাৰা হ'ল। মই বোলো ৰবি তই খোৱাৰ আগতে মই টেষ্ট কৰি চাই লওঁ, সেয়েহে মানে খাই পানি চাইছো, বহুত টেষ্টি লাগিছে। এইফালে দেহামনুও খালে। তেনেকে দিনটো যোৱাৰ পিছত ৰাতিলে কি বনাম বুলি মাছৰ ডিম অলপমানকে আনিছিলো, তাকে আমাৰ বায়ে খাই পানি বহুত ভাল পায়, সেইকাৰণে বনাই আছো। আৰু 15-20 মিনিট হোৱাৰ পিছত এইফালে আমাৰ মাছৰ ডিমখিনিও বনাই হ'ল। বাকী যি কি নহওক আমি ফুৰিব ওলাই যাম বুলি ভাবিছো। আপোনালোকে যোনফালে মাতে সেইফালেকে যাম, চাওঁ কোনফালৰ পৰা কমেণ্ট বেছিকে আহে, যিফালৰ পৰা বেছিকে আহে সেইফালেকে যাম। আজিলে সকলোকে এৰিছো।